ডিয়াৰ ষ্টুডেণ্টছ, আজি আমি স্বাভাৱিক সংখ্যাৰ সংজ্ঞাৰ পৰা আৰম্ভ কৰি কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আলোচনা কৰিম। গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰি ভালদৰে চাই থাকিবা আৰু ইয়াৰ নোটছখিনি লিখি ল'বলৈ চেষ্টা কৰিবা। সংজ্ঞা অৰ্থাৎ স্বাভাৱিক সংখ্যা কাক বোলে? সাধাৰণতে বস্তু গণনাৰ বাবে ব্যৱহাৰ কৰা সংখ্যাবোৰকে স্বাভাৱিক সংখ্যা বা প্ৰাকৃতিক সংখ্যা বোলে, যেনে 1, 2, 3 আপ টু ইনফিনিটি। স্বাভাৱিক সংখ্যাৰ ইংৰাজী নাম নেচাৰেল নাম্বাৰ। ইয়াৰে প্ৰথম আখৰ এন, তাৰে কেপিটেল লেটাৰ এন ৰে স্বাভাৱিক সংখ্যাবোৰক বুজোৱা হয়। এই সংজ্ঞাটো বেলেগ ধৰণেও ক'ব পাৰি, অথবা 1ৰ পৰা আৰম্ভ কৰি একাদিক্ৰমে 1 যোগ কৰি পোৱা সংখ্যাবোৰকে স্বাভাৱিক সংখ্যা বোলে। এই সংজ্ঞাটো অধিক অৰ্থপূৰ্ণ, কিয়নো ইয়াৰ দ্বাৰা স্বাভাৱিক সংখ্যাবোৰক আমি অতি সহজে অনুমান কৰিব পাৰোঁ। মনত ৰাখিবা, স্বাভাৱিক সংখ্যাবোৰক গণনা সংখ্যা কাউণ্টিং নাম্বাৰ বুলিও কোৱা হয়। আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা 1 আৰু আটাইতকৈ ডাঙৰ স্বাভাৱিক সংখ্যা বোলা কোনো সংখ্যা নাই বা অসীম বুলি ক'ব পাৰি। এইবিলাক কথা আগৰ ভিডিঅ' দুটাত বিতংকৈ বুজাই দিয়া হৈছে, গতিকে তাৰ পৰা চাই ল'ব পাৰিবা। তাৰপিছত আহিছোঁ দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ পাৰ্থক্য 1। ইয়াৰ বাবে আমি ক্ৰমিক আৰু পাৰ্থক্য এই কথা দুটাৰ অৰ্থ বুজিব লাগিব। এইবিলাক হৈছে গাণিতিক শব্দ। এই শব্দবিলাকৰ অৰ্থ আমি ভালদৰে নজনাৰ বাবে আমি গণিতত দুৰ্বল। ক্ৰমিক মানে ওচৰা ওচৰিকৈ থকা বা এটাৰ পিছত আনটো বা ধাৰাবাহিক, যাক আমি চিৰিয়েল বুলি কওঁ, বা যিকোনো এটা স্বাভাৱিক সংখ্যাৰ লগত এক যোগ কৰি পোৱা সংখ্যাটো ইয়াৰ লগত ক্ৰমিক। গতিকে দুটা ক্ৰমিক স্বাভাৱিক সংখ্যা হ'ব 1, 2 অথবা 2, 3 অথবা 3, 4, কিন্তু 4 আৰু 6 ক্ৰমিক নহয়, বা 5 আৰু 8 ক্ৰমিক নহয়। ধৰি লৈছোঁ দুটা ক্ৰমিক স্বাভাৱিক সংখ্যা 4 and 5। ইহঁত দুটা সমান নেকি? নিশ্চয় সমান নহয়। যদি সমান নহয় তেনেহ'লে এজন ডাঙৰ এজন সৰু হ'ব। এই ডাঙৰটোৱে সৰুটোতকৈ কিমান বেছি বা সৰুটো ডাঙৰটোতকৈ কিমান কম, এইটোৱে হ'ল এই সংখ্যা দুটাৰ পাৰ্থক্য। যিহেতু স্বাভাৱিক সংখ্যাবোৰ ক্ৰমে 1 বাঢ়ি যায়, গতিকে 4তকৈ 5টো 1 বেছি হ'ব। গতিকে ইহঁতৰ পাৰ্থক্য 1। একেদৰে যিকোনো দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ পাৰ্থক্য 1। গতিকে যিকোনো দুটা স্বাভাৱিক সংখ্যা দেখিয়েই আমি ক'ব পাৰোঁ যে ইহঁতৰ পাৰ্থক্য 1। কিন্তু সংখ্যা দুটা যদি অতি ডাঙৰ হয় আৰু ইহঁতৰ মাজৰ পাৰ্থক্যও যদি অতি বেছি হয়, যেনে 29 আৰু 57, এই সংখ্যা দুটাৰ পাৰ্থক্য কি বা কিমান, তেতিয়া আমি কেনেকৈ উলিয়াম? দুটা সংখ্যাৰ পাৰ্থক্য উলিয়াবলৈ হ'লে আমি সদায় ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিব লাগে। 57ৰ পৰা 29 মাইনাছ কৰিম। ইয়াৰ বিয়োগফলটোৱে হ'ব এই সংখ্যা দুটাৰ পাৰ্থক্য। ইয়াক কেতিয়াবা অন্তৰ বুলিও কোৱা হয়, যে 29 আৰু 57ৰ অন্তৰ কিমান। বা এনেকুৱা প্ৰশ্নও পাবা হায়াৰ ক্লাছত, যে এটা সংখ্যাৰ ঘনফল আৰু ইয়াৰ বৰ্গফলৰ অন্তৰ 100। এই কথাখিনিক আমি কেনেকৈ লিখিম গণিতত? গতিকে এই পাৰ্থক্য বা অন্তৰ, ইয়াৰ প্ৰয়োগ আমি ভালকৈ জানিব লাগিব। যদি ইতিমধ্যে জানা তেনেহ'লে ভাল কথা। এই দুটা উত্তৰ কৰিবাচোন। দুটা ভিন্ন স্বাভাৱিক সংখ্যাৰ নিম্নতম পাৰ্থক্য কিমান? আৰু 2 নম্বৰত আছে দুটা ভিন্ন স্বাভাৱিক সংখ্যাৰ উচ্চতম পাৰ্থক্য কিমান হ'ব পাৰে? যদি পাৰ্থক্য বা অন্তৰ কথাটো ভালকৈ বুজি পাইছা,
তেনেহ'লে এই দুটা প্ৰশ্নৰ উত্তৰ কৰিবা। নোৱাৰিলে কমেণ্ট বক্সত কমেণ্ট কৰিবা, মই পৰৱৰ্তী ভিডিঅ'ত এইটো ভালকৈ বুজাই দিম। এইবাৰ আহিছোঁ স্বাভাৱিক সংখ্যাৰ পূৰ্বপদ আৰু উত্তৰ পদ। যিকোনো এটা স্বাভাৱিক সংখ্যাৰ পৰা 1 বিয়োগ কৰি পোৱা সংখ্যাটোক ইয়াৰ পূৰ্বপদ, ইংৰাজীত প্ৰেডিচেছৰ বোলে। আৰু যিকোনো এটা স্বাভাৱিক সংখ্যাৰ লগত 1 যোগ কৰি পোৱা সংখ্যাটোক ইয়াৰ উত্তৰ পদ, ইংৰাজীত ছাকচেছৰ বুলি কোৱা হয়। যেনে 6ৰ পূৰ্বপদ 6 - 1, 6ৰ পূৰ্বপদ 6 - 1 মানে পিছুৱাই আহিব লাগিব, 5 হ'ব। আৰু 6ৰ উত্তৰ পদ 6 + 1 মানে আগফালে যাব লাগিব, এইটো হ'ব 7। উত্তৰ পদ আৰু পূৰ্বপদৰ ওপৰত দুটা হোমৱৰ্ক দিছোঁ। প্ৰথমটো হৈছে 10,000ৰ পূৰ্বপদ কিমান, আৰু দ্বিতীয়টো হৈছে 10,000ৰ পূৰ্বপদ মানে প্ৰেডিচেছৰ আৰু উত্তৰ পদ ছাকচেছৰৰ পাৰ্থক্য কিমান। এইবাৰ আহিছোঁ স্বাভাৱিক সংখ্যাৰ কেইটামান প্ৰক্ৰিয়া। যিকোনো দুটা স্বাভাৱিক সংখ্যাৰ যোগফল সদায় এটা স্বাভাৱিক সংখ্যা। এই স্বাভাৱিক সংখ্যাবিলাকৰ ভিতৰত যিকোনো দুটা স্বাভাৱিক সংখ্যা যদি আমি যোগ কৰোঁ, তেনেহ'লে তাৰ উত্তৰটো এটা স্বাভাৱিক সংখ্যাই হ'ব। যেনে 2 + 5 = 7, এই 7টো এটা স্বাভাৱিক সংখ্যা। 4 + 5 = 9, এই 9টো এটা স্বাভাৱিক সংখ্যা। যিকোনো দুটা স্বাভাৱিক সংখ্যাৰ পূৰণফল এটা স্বাভাৱিক সংখ্যা। এই স্বাভাৱিক সংখ্যাবিলাকৰ পৰা যিকোনো দুটা স্বাভাৱিক সংখ্যা লৈ আমি যদি পূৰণ কৰি দিওঁ, যেনেকুৱা 4 × 5 যদি কৰি দিওঁ, কিমান হ'ব? 20 হ'ব। 20টো এই স্বাভাৱিক সংখ্যাৰ ভিতৰত আমি আগফালে গ'লে পাম। এনেদৰে যিকোনো দুটা স্বাভাৱিক সংখ্যাৰ পূৰণ কৰিলে আমি এটা স্বাভাৱিক সংখ্যাই পাম। এইবাৰ দেখা যে যিকোনো দুটা স্বাভাৱিক সংখ্যাৰ বিয়োগফল এটা স্বাভাৱিক সংখ্যা নহ'বও পাৰে। যেনে 7 - 4 কিমান হ'ব? 3, 3টো এটা স্বাভাৱিক সংখ্যা, এইটোতো হ'ল। কিন্তু যদি 4 - 7 কৰি দিওঁ, ইয়াৰ উত্তৰটো কিন্তু আমাৰ হাতত নাই, আমি এতিয়ালৈকে নাজানো। হয়তো বহুত ছাত্ৰই ক'ব যে ছাৰ এইটো আপুনি চিটিং কৰিছে, 4ৰ পৰা 7 বিয়োগ কৰা আমি এতিয়ালৈকে দেখা নাই। কিন্তু হায়াৰ ক্লাছত গ'লে বা পৰৱৰ্তী যিকোনো এটা পাঠত আমি এইটো পঢ়িবলৈ পাম। ইয়াৰো এটা ধুনীয়া উত্তৰ আছে, যি উত্তৰটো আমাৰ এই স্বাভাৱিক সংখ্যাৰ ভিতৰত নপৰিব। এইটো বেলেগ সংখ্যা হ'ব, মই পৰৱৰ্তী ভিডিঅ'ত ভালকৈ বুজাই দিম। তোমালোকে এইখিনিয়ে মনত ৰাখা যে এনেকুৱা এটা বিয়োগফলৰ উত্তৰ এই স্বাভাৱিক সংখ্যাৰ ভিতৰত আমি নাপাওঁ। গতিকে যিকোনো দুটা স্বাভাৱিক সংখ্যাৰ বিয়োগফল এটা স্বাভাৱিক সংখ্যা নহ'বও পাৰে। ইয়াত কিন্তু হৈছে 7 - 4 3, 3 এটা স্বাভাৱিক সংখ্যা, কিন্তু এইটোৰ উত্তৰ ইয়াত নাথাকিব। এইবাৰ দেখা যিকোনো দুটা স্বাভাৱিক সংখ্যাৰ হৰণফল এটা স্বাভাৱিক সংখ্যা নহ'বও পাৰে। যেনে 12/3 মানে 12ক যদি 3ৰে ভাগ কৰা হয়, তেনেহ'লে উত্তৰ হ'ব 4, এইটো এটা স্বাভাৱিক সংখ্যা। কিন্তু 14/3 মানে 14ক যদি 3ৰে ভাগ কৰা হয়, তেনেহ'লে ইয়াৰ উত্তৰটো স্বাভাৱিক সংখ্যাত নপৰিব। 14টা আম আমি যদি 3জনক ভাগ কৰি দিওঁ, গোটে গোটে পাব জানো? যেনেকুৱা 12টা আম আমি যদি 3জনক ভাগ কৰি দিওঁ, 3 × 4 = 12, তেনেহ'লে এজনে 4টাকৈ পাব। এই 4টো হ'ল এটা স্বাভাৱিক সংখ্যা। কিন্তু 14টা আম যদি আমি 3জনক ভাগ কৰি দিওঁ, 3 কিমান গুণ 14 হ'ব? নাই, তেনেকুৱা কোনো সংখ্যাই নাই। গতিকে 3 × 4 = 12, 12টা বস্তু আমি 3জনক ভগাই দিব পাৰিম, কিন্তু আৰু 2টা থাকিব, এই 2টাক আকৌ 3জনক ভগাই দিব লাগিব। এই সংখ্যাটো আমাৰ স্বাভাৱিক সংখ্যাৰ ভিতৰত নপৰিব। এইটো বেলেগ উত্তৰ আহিব। কেনেকুৱা উত্তৰ আহিব
আৰু কিয় আহিব এইবিলাক আমি পৰৱৰ্তী ভিডিঅ'ত ভালকৈ আলোচনা কৰিম। গতিকে আজিৰ কাৰণে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু কমেণ্ট কৰিব। পৰৱৰ্তী ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে থেংক ইউ।